সুপ্ৰভাত গুৱাহাটীৰ পৰা মই ডালিমী দেৱীয়ে মহীশূৰৰ অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকীৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানৰ প্ৰাক্ষণত অনুষ্ঠানটোলৈ শুভকামনা জনাই দেৱকান্ত বৰুৱাদেৱৰ মোৰ দেশ মানুহৰ দেশ নামৰ কবিতাটি পাঠ কৰিব ওলাইছোঁ। মোৰ দেশ মানুহৰ দেশ। মোৰ দেশ মানুহৰ দেশ। উত্তৰে উত্তুংগগিৰি দক্ষিণে সাগৰ, শত নদী বুকুৰে বাগৰে, পাৰে পাৰে সাজে ভাঙে কত ইতিহাস। ব্ৰহ্মপুত্ৰ গোদাবৰী ক্ষিপ্ৰা আৰু গংগা যমুনাৰ সুন্দৰী ভাৰতবৰ্ষ ৰূপহী অসম। তথাপিও মোৰ বাবে মানুহ আপোন, যি মানুহে এই ভূখণ্ডত বাৰে বাৰে সাজিছে কাৰেং বিশ্ব সভ্যতাৰ। সৃজনৰ আবেগত হাবি কাটি নগৰ সাজিছে, জীৱনৰ মৃত্যুদীপ্ত তীব্ৰ প্ৰেৰণাত পাৰ হৈ উচ্ছল বাৰিধি, পাৰ হৈ গভীৰ অৰণ্য, দ্বীপময় ভাৰত গঢ়িছে, কম্বোজত সাজিছে ওংকাৰ ধাম। আত্মাৰ আদেশ মানি অতিক্ৰমী হিমালয়, তিব্বতৰ বৰফ স্তূপত যি মানুহে মৈত্ৰী আৰু অহিংসাৰ শলিতা জ্বলালে, সেই মানুহৰ দেশ মোৰ এই মহান স্বদেশ। বাৰে বাৰে আহে দস্যুদল স্বাতন্ত্ৰ্য ৰক্ষাৰ বাবে স্বদেশ আত্মাৰ, বাৰে বাৰে যুঁজিছে মানুহে। ভাৰতৰ বুৰঞ্জীৰ পাতে পাতে শুনা আছে বোলতাৰ, কেতিয়াবা বিজয় উল্লাস, কেতিয়াবা মূক পৰাভৱ। তথাপি জীয়াই আছো মানুহৰ দৰে, জীৱনৰ মৃত্যুঞ্জয় আকুল আহ্বানে বাৰে বাৰে মাতিছে আমাক। তেজেৰে আমাৰ পানীপথ হলদিঘাট পলাশীৰ শৰাইঘাটৰ মাটি সেমেকাই আমি তাক কৰিছো গ্ৰহণ। ফাঁচিকাঠে মাতিছে আমাক, আমি তাৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰা নাই। সেইবাবে নতুন ভাৰত এয়া ঘৰে ঘৰে আশাৰ প্ৰদীপ, পথাৰত সোণোৱালী ধান। নতুন দিনৰ স্বপ্ন দুচকুত ডেকা গাভৰুৰ দুবাহুত শক্তিৰ সঞ্চয়। বাহিৰত কিহৰ আৰাও, দস্যুদল দুৱাৰ দলিত সাজু হোৱা দেশৰ মানুহ। আকৌ আহ্বান স্বদেশ ৰক্ষাৰ বাবে, আকৌ আহিছে শুনা মৰণৰ উদগ্ৰ আহ্বান। যি মৰণে যুগে যুগে জীৱনক কৰিছে অমৰ, তাৰ আমন্ত্ৰণ কোনে নেওচিব পাৰে। এই দেশ ৰাখিব লাগিব, এইখন আপোনাৰ দেশ, এইখন মৰমৰ দেশ, এইখন মানুহৰ দেশ। নমস্কাৰ।